অৱশেষত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ খুলিলে আৰু এতিয়া কি হ'ব ভাৰ্গৱ বৰবৰাৰ ফাঁচী বজাৰত সেইদিনাখন সেই ডেলিভাৰী বয়জনক মাৰপিট কৰা ভাৰ্গৱ বৰবৰা আৰক্ষী বিষয়া সেই ভাৰ্গৱ বৰবৰাৰ যি তেওঁ নিজকে সৰ্বা বুলি ভাবা যি স্বভাৱ ফাঁচী বজাৰত সেই উদণ্ড বুলি ক'ব লাগিব আৰক্ষীৰ নামত গুণ্ডা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৱশেষত মুখ খুলিছে ঘটনাটোৰ ওপৰত কাৰণ সেইদিনাখন সেই ঘটনাটো হৈ যোৱাৰ পাছতেই জিপি সিং ডাঙৰীয়াই তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰিছিল ভাৰ্গৱ বৰবৰাক ভাৰ্গৱ বৰাৰ সেই গুণ্ডা যি স্বভাৱ সেই গুণ্ডা স্বভাৱ যেতিয়াই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ভাইৰেল হোৱাৰ পাছৰ মুহূৰ্ততেই তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰা হ'ল তাৰ পাছৰে পৰা গোটেই ছ'চিয়েল মিডিয়াত হাহাকাৰ সৃষ্টি হৈছে যে ভাৰ্গৱ বৰবৰাই সেই ল'ৰাজনৰ ওপৰত যিজন ল'ৰাই কষ্ট কৰি নিজৰ ঘৰখন চলাই আছিল নিজৰ পঢ়া খৰচ উলিয়াই আছিল গুৱাহাটীত তেওঁ ডেলিভাৰী বয় হিচাপে কাম কৰি আছিল পঢ়াৰ লগতে গতিকে সেই ল'ৰাজনৰ ওচৰত ক্ষমা খুজিব লাগিব সেই ল'ৰা ভাৰ্গৱ বৰবৰাই কেৱল ফাঁচী বজাৰতে সেই ল'ৰাজনক মাৰি তাতেই তেওঁ শান্ত হৈ নাথাকি তেওঁক থানাৰ ভিতৰত যেতিয়া লৈ গৈছে যেতিয়া থানাৰ ভিতৰত লৈ গৈছে থানাৰ ভিতৰত লৈ গৈও সেইজন ল'ৰাক কটনত পঢ়ি থকা সেইজন ল'ৰাক থানাত লৈ গৈও মাৰপিট মানে কৰা এটা অভিযোগ উঠিছে গতিকে এতিয়া কথা হ'ল আৰক্ষীৰ ওচৰত মানুহে কি ভাবি যাব কোনটো আশাত যাব কাৰণ মানুহে আশা কৰে যে তেওঁলোকৰ যিবোৰ সমস্যা সেই সমস্যাসমূহ যেতিয়া আৰক্ষীৰ ওচৰত যাব আৰক্ষীৰ ওচৰত ক'ব আৰক্ষীয়ে সেই সমস্যাসমূহৰ এটা সমাধান ওলাব কাৰোবাৰ ঘৰত কিবা এটা চুৰি হৈছে আৰক্ষীৰ ওচৰত যাব কাৰোবাৰ গাড়ীখন চুৰি হৈছে আৰক্ষীৰ ওচৰত যাব কোনোবাই যিকোনো নহয় যেনেকুৱা সমস্যা নহওক কাৰোবাৰ পাৰিবাৰিক কন্দলতো তেওঁলোকে আৰক্ষীৰ ওচৰতে চাপে যাতে সেই সমস্যাটোৰ কিবা এটা সমাধান হওক কিন্তু এতিয়া এনেবোৰ আৰক্ষীৰ এই ৰূপটো দেখাৰ পিছত ভাৰ্গৱ বৰাৰ নিচিনা আৰক্ষীবোৰ থাকিলে ভাৰ্গৱ বৰাৰ নিচিনা গুণ্ডা থাকিলে তেতিয়াহ'লে সাধাৰণ মানুহে আৰক্ষীৰ ওপৰত কি বিশ্বাস কৰিব এই কেইদিন সামাজিক মাধ্যমত খুব চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত পুলিচ আৰু সাধাৰণ মানুহৰ মাজত খুব তৰ্ক বিতৰ্ক চলি থকা যেন হৈছে মানুহে কৰবাত ক'বলৈ আৰম্ভ কৰিছে যে আমি পুলিচৰ এইবোৰ ব্যৱহাৰৰ কাৰণে আমি পুলিচক বিশ্বাস নকৰা হৈছো সাধাৰণতে কিছু সংখ্যক আৰক্ষী থাকে তেওঁলোকে মানে বেছি ভাগেই বুলি ক'ব লাগিব কিছু সংখ্যক মানে বেছি ভাগে দেখা পোৱা যায় যে তেওঁলোকে সাধাৰণ মানুহ দেখা পোৱাৰ লগে লগে তই ব্যৱহাৰ যিটো এই ক'ত গৈছিলি তই অমুকটো দেখা তমুকটো দেখা তেনেকুৱা কিছু ব্যৱহাৰ তেওঁলোকে কৰা দেখা পোৱা যায় এনেকুৱা দেখুৱা যায় যে তেওঁলোকে সাধাৰণ জনতাৰ ওপৰত তেওঁলোকে সৰ্বসৰ্বা সাধাৰণ জনতাৰ কোনো মূল্য নাই তেওঁলোকৰ মন গলে তেওঁলোকৰ পৰা চাবিকাৰি ৰাখিব তেওঁলোকৰ ওপৰত লাঠিৰে কুবাব তেওঁলোকে কোনো ধৰণৰ দুখ নোহোৱাকৈ কিন্তু সেই সাধাৰণ ডেলিভাৰী বয়জনৰ সেই সাধাৰণ ডেলিভাৰী কাম কৰি তেওঁৰ পঢ়া খৰচ উলিয়াই থকা ঘৰত প্ৰেছাৰ নিদিয়া সেই ল'ৰাজনৰ কি দুখ আছিল সেইদিনাখন তেওঁ যেতিয়া দুখ কৰিছিল সকলোৱে কৈছে যে তেওঁ যি দুখ কৰিছে তেওঁ নিজেও সেই ভুলটো স্বীকাৰ কৰিছে যে তেওঁ ভুল কৰিছে ভুলৰ কাৰণে তেওঁৰ যি শাস্তি হ'ব লাগে তেওঁ আইনৰ মাজেৰে যি শাস্তি হ'ব লাগে তেওঁ ফাইন কাটাই হওক যিয়ে নহওক সেয়া কৰিব লাগিছিল হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰত্যেকবাৰে কৈ থাকে যে আৰক্ষী আৰু জনতাৰ মাজত সম্পৰ্ক কেনেকুৱা হ'ব লাগে তেওঁলোকৰ মাজত সম্পৰ্কবোৰ কিমান ভাল হ'ব লাগে কেনে ধৰণৰ আৰক্ষীয়েও জনতাক সহায় কৰিব লাগে জনতাই আৰক্ষীয়ে যি কামে নকৰক আৰক্ষীয়ে যেতিয়া কিবা এটা কামত তেতিয়া তেওঁলোকক ছাপোৰ্ট কৰিব লাগে কিন্তু এনেবোৰ দেখা পোৱাৰ পিছত সাধাৰণ জনতাই আৰক্ষীক ছাপোৰ্ট কৰিবলৈ ওলাই আহিব নে কিহৰ বাবে ওলাই আহিব ভয় লাগিব কোনোবাই এতিয়া কাৰোবাক মাৰি আছে যদি আৰক্ষী আহি দেখা পায় মুকু যদি কিবা বেলেগ কেছত ফসাই দিয়ে মুকু যদি কিবা মিছা কেছত ফসাই দিয়ে মুকু ধৰি যদি মাৰপিট কৰে কাৰোবাৰ কাৰণে কোনোবাই কিয় সমস্যাবোৰ মূৰবাতি ল'ব তাৰ কাৰণে বহুতে এতিয়া কিছুমান ঠাইত কাজিয়া লাগি থাকিলেও তেওঁলোকে সেই কাজিয়াবোৰ ভাঙিব নাযায় কাৰণ মানুহে থানা বুলি কোৱাৰ লগে লগে পুলিচৰ ওচৰত যাব লগা বুলি কোৱালে তেওঁলোকে মূৰৰ কামোৰণিৰ সৃষ্টি হয় পুলিচৰ ওচৰত যাবলৈ দৌৰি থাকিব লাগিব পুলিচ কোৰ্ট এইবোৰ বহুত দীঘলীয়া এটা লেঠা বুলি ভাবি লয় সাধাৰণকৈ ল'বই নোৱাৰে মানুহে গতিকে সেইবোৰ কাৰণতে কিন্তু এই আৰক্ষী বিষয়াসমূহৰ যি এইবোৰ এনে কিছু আৰক্ষী বিষয়া থকাৰ কাৰণে মানুহে পুলিচক তেওঁলোকক ভাল দৃষ্টিৰে কিছু সংখ্যক পুলিচক মানে ভাল দৃষ্টিৰে আছে আৰক্ষী থানা বুলি ক'লে বহুতে কিন্তু পিছ হুকি থাকে তেওঁলোকৰ সমস্যাসমূহৰ কথা আৰক্ষীৰ ওচৰত ক'বলৈও কিন্তু কুণ্ঠাবোধ কৰে গতিকে হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকবাৰে কৈ আহিছে যে সাধাৰণ জনতাক খুব সুন্দৰকৈ তেওঁলোকক ব্যৱহাৰ কৰিবৰ কাৰণে প্ৰত্যেকবাৰে হিমন্ত বিশ্ব শৰ্মাই এই কথাবোৰ কয় যেতিয়া আৰক্ষীসমূহ তেওঁলোকে যদি নতুনকৈ এপইণ্ট কৰে সেইখিনি সময়ত তেওঁলোকে কি ধৰণে ৰাইজৰ লগত কেনেধৰণে থাকিব লাগে যিখন থানাত থাকে তাৰ ওচৰৰ পাজৰ মানুহখিনিৰ কি ধৰণে চলিব লাগে সেই বিষয়ে প্ৰত্যেকবাৰ যেতিয়া ল'ৰাবোৰ এপইণ্ট কৰা ল'ৰা ছোৱালীও এপইণ্ট কৰে সেইখিনি সময়ত কোৱা দেখা পোৱা যায় ভাষণ দিয়া দেখা পোৱা যায় কিন্তু সেইবোৰ যিসকলে নতুনকৈ চাকৰি পায় তেওঁলোকে এনেকুৱা লাগে যেন ক'ৰবাত তেওঁলোকে এখন কাণেদি শুনায় এখন কাণেদি তেওঁলোকৰ কথাবোৰ উলিয়াই দিয়ে এনেকুৱা নহয় যে সকলোবোৰ আৰক্ষী বেয়াৰ মাজতো কৰবাত ভাল আছে ভালৰ মাজতো কৰবাত বেয়া আছে গতিকে আমি বেয়াখিনি প্ৰতিবাদ কৰিবই লাগিব ভালখিনিক আমি আঁকোৱালি ল'বই লাগিব
গতিকে সঁচাকৈ খুব বেয়া লগা এটা কথা হিমন্ত বিশ্ব শৰ্মা ছাৰ এই ল'ৰাজনৰ ওপৰত যিজন আৰক্ষীৰ ওপৰত যিজন আৰক্ষীয়ে এই কামবোৰ কৰিলে ইতিমধ্যে সেই আৰক্ষীজনৰ ওপৰত বহু ঠাইতে তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে বহু দল সংগঠনে তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰিছে যি ছাত্ৰ সমাজ উঠি আহি প্ৰতিবাদ কৰিছে তেওঁ ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব সেই ল'ৰাজনৰ ওচৰত যিহেতু তাৰ আত্মসন্মানখিনি লাঘৱ হৈছে যেতিয়া সমজুৱাকৈ ফেন্সি বজাৰৰ নিচিনা ঠাইত ইমান ভিৰ ভাৰ হৈ থকা ঠাইত ৰাজহুৱাকৈ তেওঁক যেতিয়া আক্ৰমণ কৰিছে ৰাজহুৱাকৈ তেওঁক যিহেতু মাৰিব পাৰিছে গতিকে সেই ঠাইত এতিয়া তেওঁক ক্ষমা খুজিব লাগিব ৰাজহুৱাকৈ আহি এতিয়া ছাত্ৰ সমাজে তাৰ ওপৰত প্ৰতিবাদ কৰিছে বাকী হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁ নিজৰ মতামতবোৰ দিছে যে কি ধৰণে আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত সম্পৰ্কবোৰ থাকিব লাগে তাৰ ওপৰত তেওঁ মতামত দিছে বাকী খুব সোনকালে তেওঁক নিলম্বন কৰা হৈছে এই কথাটোলৈ ভাল লাগিছে কিন্তু কেৱল যে নিলম্বনতে সকলোবোৰ শান্ত হৈ নাথাকি তেওঁৰ কাৰণে উচিত ব্যৱস্থা কৰিব লাগে আহি থকা সময়ত যাতে সেই গুণ্ডাজন আৰক্ষীৰ নামৰ পোছাক পিন্ধা সেই গুণ্ডাজনে যে সেই খাকী পোছাকযোৰ যি সন্মান বুজি নাপায় সেইজনে যাতে সেই পোছাকযোৰ পুনৰ যাতে পিন্ধিব পৰা হৈ নুঠে তাৰ কাৰণে কিন্তু সেই ব্যৱস্থা কৰাটো খুব দৰকাৰ নহ'লে আহি থকা সময়ত এইখিনি সময়তে তেওঁ লাজমান গুচি গৈছে এনেও তেওঁ লাজমান গুচি গৈছে আহি থকা সময়ত তেওঁ আৰু উখুৰৰ দৰে জঁপিয়াই পৰিব সাধাৰণ মানুহৰ ওপৰত সেইটো কথা মনত ৰাখক বাকী আপোনালোকৰ মতামতবোৰ আপোনালোকৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ পুনৰ লগ পাম